another reel for dedicated for Hathiram Chaudhary of Patalok 2 character আৰু লগতে অভিনেতাজনৰ ওপৰতো এক্স্যাক্টলি জয়দীপ আহলাবাদ পাতালোকখনৰ কথা ভাবিলে এইটো কেৰেক্টাৰে চেহেৰাটোৱে মনলৈ আহে এনিৱে সো হাতীৰাম চৌধুৰীৰ যোৱা মানে ইটো সিজনৰ যেনেকুৱা কেৰেক্টাৰটো আছিলে বহুত এগ্ৰেছিভ খঙাল একদম মানে হেৰি তাৰ তুলনাত এইটো সিজনত আমি খুব এজন শান্ত মেচিউৰ অফ কোৰ্স আগতকে বেছি বেমাৰী আৰু খুব ভাল মৰেল সাইড এটা দেখিবলৈ পালো হসা মই হেতু কথা কব খুজিছিলো যে আজিকালি আমি আগত এটা সময় আছিল ন আমাৰ খুব এটা গুড ভাৰ্সেস ইভিল বা গুড ভাৰ্সেস ব্যাড এটা ক্যাৰেক্টাৰছৰ হেৰি থাকিছিল কিন্তু আমি গ্ৰে কৰি কনফ্লিক্ট থাকিছিল আমি এটা গ্ৰে হ'ব যাওতে এনেকুৱা হৈছে আমি গুড ক্যাৰেক্টাৰছ নাথাকাই হৈ গৈছে ভাল বেয়া একো চিনে নোহোৱা হৈ গৈছে সবে ভাল সবে বেয়া এনেকুৱা এই ভাল আকৌ হাতীৰাম চৌধুৰী ক্যাৰেক্টাৰটো বহুত সময়ত আমাৰ মানে আচৰিত লাগে ন লাষ্ট সময়ত যেতিয়া পইচাখিনি ৰেডি পেলাই গৈছে কোনোবাই কৰিব নেকি আনৰিয়েলিস্টিক যেন লাগিছে আমি হেতু বেয়াও পাইছো যে কেনেকুৱা ইমান ভাল মানুহ থাকিব পাৰে নেকি যে হাতত থকা পইচাখিনি এৰি থৈ গুচি আহিছে 5 লাখ টকা লৈ পেলাই প্ৰমিস কৰিছে 5 লাখ টকাই লৈ লৰাটোক দি দিছে তেনেকুৱা সো কিন্তু হেতু বস্তু ন যে এনেকুৱা এটা ক্যাৰেক্টাৰ দেখুৱাটো জৰুৰী মানে এতিয়া সমাজখনো এনেকুৱা হৈ গৈছে ন যে হেই আমি সঁচাকে ভাল ক্যাৰেক্টাৰ দেখিবলৈ নোপোৱা হৈ গৈছে ভাল বেয়া মানে ডাইৰেকচন দিয়া দিউটাও নাইকিয়া হৈছে সুদীপ শৰ্মা এটো কৈছে ৰাইটাৰজনে যে somehow he also want to be like that of course থাকিব লাগিব নহলে মানে এটো লিখিব নোৱাৰিব ন এক্স্যাক্টলি আৰু এটা স্পন্টেনিয়াস মানে যেটো ৰেসপন্স আছিলে হাতীৰামৰ about his junior না এক্স্যাক্টলি আনসাৰী ক্যাৰেক্টাৰটো বহুত সুইট হয় হি ইজ ভেৰি সুইট মানে ক্যাৰেক্টাৰটো তো তেওৰো যেতিয়া চৰিত্ৰটো যেতিয়া আমি হেৰি উলাল ন when he found out that this মানুহজন মানে homosexual হয় বুলি পেলাই হাতীৰাম চৌধুৰী এগৰাকী North Indian, he doesn't know anything about মানে বুমাৰ জেনাৰেশনৰ হ'ব কোনো ধৰণৰ এবোৰ একো মানে হয়তো সেন্সিবিলিটি নাই এনেকুৱা কিন্তু সেই মানুহজনে আকৌ যেতিয়া গম পালে যে এওৰ মানে বয়ফ্ৰেণ্ড এগৰাকী আছে আনসাৰীৰ বয়ফ্ৰেণ্ড আছে তো তেতিয়া ইটস নট গাৰ্লফ্ৰেণ্ড ইটস বয়ফ্ৰেণ্ড সো ফটককে তাৰ ৰিঅ্যাকশনটো কেনেকুৱা হ'ব বুলি আশা কৰে হাতীৰাম চৌধুৰীয়ে কি কৈছে তই যদি কৰিছ তেন্তে নিশ্চয় কিবা ভালেই হয় উইথ স্ল্যাং মানে পুৰা স্পন্টেনিয়াস বুলি গম পাই স্ল্যাঙৰ হতে কৈছে মানে তাৰ স্পন্টেনিয়াস ৰিঅ্যাকশন because he loves that person no মানে আনসাৰীক ভাল পাইছে মানে হিউম্যান বিং হিচাপে মানুহে মানুহক ভাল পাইছে আৰু এই কথাটো বেয়া হ'ব নোৱাৰে so this is so good মানে walk inform dialogues কিছুমানতকে বহুত ধুনিয়া নেচাৰেল আচ্ছা এজন মানুহ আসলতে ভাল হলে মানে ইমান বেছি walk হ'বলে ইমান বেছি মানে নলেজৰ প্ৰয়োজন নাইতো সেই বস্তুটোকে হয়তো দেখাইছে মানে ভাল মানুহ হলে মানুহে ৰিলেশনশিপ এটা নেচাৰেলি একসেপ্ট কৰিব and that's মানে তেতিয়া ক্যাৰেক্টাৰটো আৰু বেছি ভাল লাগি গৈছে না মানে সেই মানৱীয়তাটো যে কয় আমি বহুত সময়ত মানে সেই বস্তুটো একদম মানে একচুয়াল মানে এও পোস্টাৰ বয় মানে হাতীৰাম চৌধুৰী হয় না আৰু হাতীৰাম চৌধুৰী জয়দীপে নানি কোনবাটা ইন্টাৰভিউত কৈছে তাৰ নিজৰ ক্যাৰেক্টাৰটোৰ বিষয়ে কওঁতে যে why the name is হাতী সো তেওঁ কৈছে হাতীৰ আসলে হাতীৰ লগতো মিলে যে হাতীয়ে কেতিয়াও নিজৰ হেৰিটো চিনি নাপায় নিজৰ শক্তিটো চিনি নাপায় আৰু সাংঘাতিক ধৰণৰ মেমৰি আছে যে হাতীৰ মেমৰিটোৰ নিচিনা তাৰ ক্যাৰেক্টাৰটোৰ মেমৰি বহুত বেছি তো কেতিয়াবা মোৰ লাগিছে I can relate to this character. I mean, if you are honest, if you are efficient, if you are hardworking, but if you are straightforward, nobody will like you. Your promotion will get delayed and something. Our real life আছে আমি বহুত কিছুমান হাতীৰাম চৌধুৰীৰ নিচিনাই হয় মানে এক্স্যাক্টলি একে নহলো বহুত ক্ষেত্ৰত হয় that leads to no মানে materialistic হেৰি ফালৰ পৰা মানে ডিপ্ৰাইভ হ'বলগীয়া হয় আৰু so yeah বহুত ধুনীয়া এটা ক্যাৰেক্টাৰ লিখিছে মানে আফটাৰ এ লং টাইম মানুহৰ মনত থাকিব পাৰাকে এটা ভাল চৰিত্ৰ হয় ক্ৰাইম থ্ৰিলাৰৰ মাজৰ পৰা এটা ক্যাৰেক্টাৰ নেকে উলিয়াইছে ইভেন ফৰ এভৰিথিং মানে এটা কইনেকৰ লগতো যেটো ৰিলেশনৰ যেটো ডাইনামিক দেখুৱাই যেনেকে হি মানে হি ইজ নট এ বেড পারসন বাকি হি ইজ লাইক পেট্ৰিয়াৰ্কি আছে মানে ষ্ট্ৰেট ফৰৱাৰ্ড আৰু বহুতখিনি ধৰক হেৰি নাই মানে ইনফর্ম নহয় বহুত বস্তু এৱেৰনেস নাই genuinely he is a good person বাট সেই চৰিত্ৰটো লিখিবলৈ কিন্তু বহুতখিনি মানুহজনে পাৰিছে কাৰণে লিখিছে মানে সুদীপ শৰ্মাই পাৰিছে ইচ্ছা কৰি লিখিছে মানে ভাল এটা ক্যাৰেক্টাৰ লিখিছে thank you for that yes